মাজনীও মই এটা খানা বনাম, তই এডোখৰতে বহি থাকিবি দেই। তই কিন্তু ক'তো ইফালে সিফালে কৰি নুফুৰিবি আকৌ। অঁ হ'ব মা, নকৰোঁ। মই জানো নহয়, মোক ইমানকৈ কৈ থাকিব নালাগে দিয়া। মই এডোখৰতে বহি থাকিম। ইমানকৈ কৈ থাকিবি নহয়, ইফালে সিফালে কৰি থাকিলে আকৌ মালিকনী বাইদেৱে গালিহে পাৰিব। তেতিয়া আকৌ মোৰ মনটো বেয়া লাগিব নহয় মাজনী। সেইকাৰণে কৈছোঁ এডোখৰত থাকিবি দেই, মই খানা বনাম। ঠিক আছে বাৰু। পিছে মা, তুমি দেখোন কৈ আছিলা ইয়াত বোলে মোৰ লগৰ এজনী চলি আছে। ক'ত আছে তাই? তাইক দেখোন মই এতিয়ালৈকে দেখাই নাই। অ' বেবী মাজনীৰ কথা কৈছ? বেবী মাজনী এতিয়ালৈকে শুই উঠাই নাই, অলপ পাছত শুই উঠিবহে। মই তাইৰ কাৰণে এতিয়া কফি বনাম। কফি কাপ বনাই তাইক ৰুমত দিব লাগিব। সেই কাপ খাইহে তাই বাহিৰলৈ আহিব। অ' হয় নেকি? বিচনাতে কফি খায়? ৱাও, তাই কিন্তু লাইফ মানিব লাগিব আকৌ। বিচনাতে কফি খায়। দেখিছে নহয় কিমান ধনী ঘৰৰ ছোৱালী। টকা থাকিলে কিনো আৰু আজিকালি চব কৰিব পাৰি। হ'ব দে, তোৰ লগত এতিয়া কথা পাতি থাকিলে মানে মোৰ এইফালে দেৰি হ'ব। আকৌ বাইদেউ আহি পেলাই গালিহে পাৰিব। তই বহি থাক। মা, মই আগলৈ বহুত টকা ঘটিম আৰু তোমাক বহুত সুখত ৰাখিম চাবা তুমি। তুমি এতিয়া যেনেকৈ লোকৰ ঘৰত কাম কৰি কৰি লোকৰ মানুহক আলপৈচান ধৰি আছে নহয়, আগলৈ তোমাৰ কাৰণে মই তেনেকুৱা মানুহ আনিম, চাই থাকা তুমি। যাতে তুমি আৰামত থাকিব পাৰা আৰু তোমাক তেওঁলোকে আলপৈচান ধৰিব। হ'ব হ'ব মাজনী, সেইবোৰলৈ বহুত দিন আছে আমাৰ কাৰণে। সেইবোৰ আৰু কিনো আৰু সপোনৰ কথাহে। পিছে এতিয়া হ'ব দে, তই বহ, মই এইবিলাক বনাওঁ আকৌ, নহ'লে দেৰি হ'ব আকৌ। ঠিক আছে মা, তুমি বনোৱা দিয়া। মালা, কি হ'ল? এতিয়ালৈকে দেখোন চৌকাত জুই জ্বলাই নে? বাইদেউ, এই বনাবলৈ লৈছিলোঁ এতিয়া। তই কি নাজানো নেকি? বেবী মাজনী যে বিচনাতে কফি খায় আৰু তাই কিমান টাইমত উঠে? হা, এতিয়া চাচোন সময় কিমান হ'ল? অথনিতে আহি পেলাই কি কৰি আছিলি? মাৰ জীয়ে পাকঘৰত সোমাই পেলাই লেকচাৰ মাৰি আছ? নহয় নহয় বাইদেউ, মানে বনাবই লৈছিলোঁ। ৰ'ব ৰ'ব, আপুনি খং নকৰিব, মই বনাওঁৱেই ৰ'ব। বনাওঁৱেই ৰ'ব ক'বলৈ আহিছ? অথনিতে সোমাই পেলাই তহঁতি কি ইমান কথা পাতি আছিলি? আৰু শুন, কফি কাপ অকল বেবিলেহে বনাবি, তোৰ জীয়তে নবনাবি আকৌ। আৰু এই যে তই পাকঘৰত সোমাই লৈছ কিহৰ কাৰণে? এই সেই পিছফালে বহিবলৈ দিব পৰা নাই? হা, লগতে একেবাৰে পাকঘৰলৈ সোমাইছে তাইক। নহয় মানে বাইদেউ, পিছফালেনো অকলে অকলে কাৰ লগত থাকিব? সেইকাৰণে বোলো ময়ো যেতিয়া খানা বনাম তাই বোলে বহি থাকক, সেই বুলিহে ইয়ালৈ লৈ আহিছিলোঁ। এইখন মোৰহে ঘৰ, তোৰ যি মন যায় তই তাকে কৰিলে নহ'ব নহয়। জীয়েকক আকৌ তেতুতে বান্ধি পেলাই লৈ আহিছে, মোক এবাৰ সোধা নাই তাই। হ'ব দে আৰু, আনিলি। আৰু শুন, এইবিলাক পাকঘৰৰ পৰা যিটো বস্তু খাবলৈ দি নাথাকিবি আকৌ। ইয়াত বাৰু বহুৱাইছে বহুৱাই থ, কিন্তু তই যি খাওঁ তাই সেয়াকে দিবি। আমাৰ বেবী মাজনীলৈ অনা বস্তু একো নিদিবি। বাইদেউ, মই ইয়াত খাবলৈ অহা নাই নহয়। মই মায়ে ক'ত কেনেকৈ কি কাম কৰে তাকে চাবলৈহে আহিছিলোঁ। হ'ব দিয়ক, মই ইমান সৰু ছোৱালী নহয় আৰু মই ইমান লোভীয়াও নহয় যে মই বেলেগত অনা বস্তু কাকো নুসুধাকৈ পেলাই খাম। সেইকণ মোৰ জ্ঞান আছে। মাকে ক'ত কাম কৰে চাবলৈ আহিছে। এয়া মাৰ অফিচ নহয় জানো? এই অফিচটোৰ মাৰ ছুপাৰভাইজাৰ হয় নাই? তোমাৰ মাৰে এই কোনো অফিচত কাম নকৰে, ক'ত কি কাম কৰে চাবলৈ আহিবলৈ। মোৰ ঘৰত চাকৰ কৰে, চাকৰ। মই জানো মোৰ মায়ে কোনো অফিচত কাম নকৰে, কোনোবা মানুহৰ ঘৰতে কাম কৰে বুলি মই ভালদৰে জানো। কিন্তু কাৰ ঘৰতনো কাম কৰে সেইকাৰণে আজিলৈকে এদিন অহা নাই কাৰণে চাবলৈ আহিলোঁ। আৰু শুনক বাইদেউ, মোৰ মায়ে আপোনাৰ ঘৰত কাম কৰে বুলি আপুনি এনেকৈ নাহাঁহিব। মোৰ মায়ে অভাৱত পৰিহে এইবোৰ কাম কৰিবলগীয়া হৈছে। আজি যদি দেউতা জীয়াই থাকিলেহেঁতেন তেতিয়া আমাৰ লগত এনেকুৱা কেতিয়াও নহ'লহেঁতেন। আপুনি এতিয়া এইবোৰ বুজি নাপাব, কাৰণ আপুনি একেবাৰে ৰাণীৰ দৰে আছে এখন ঘৰত। কিন্তু যদি আপুনি আমাৰ ঠাইত হ'লহেঁতেন তেতিয়াহে আপুনি আমাৰ দুখটো বুজি পালেহেঁতেন। সেইকাৰণে মানুহক হাঁহিব কেতিয়াও নাপায়। কাৰ পৰিস্থিতি কেনেকুৱা ক'ত কি হৈ যায় কোনো নাজানে, গম পাইছেনে আপুনি? এই হ'ব হ'ব, তুমি তোমাৰ বয়সতকৈ বৰ বেছি কথা কোৱা। মালা, জীয়েৰক কিন্তু ভাল শিক্ষা দিছ তই। বাইদেউ, আপুনি বেয়া নাপাব, মাজনী সৰু ছোৱালী, তাই পটককৈ কিটজিতি কৈ দিয়ে। আপুনি তাইৰ কথাত বেয়া নাপাব বাইদেউ। মা, তই এটা কথা নকবি, একদম চুপ থাক। বাইদেউ, আপোনাক মই আকৌ কৈছোঁ, আপুনি মাজনীৰ কথাত বেয়া নাপাব। তাই সৰু ছোৱালী, তাই কাক কেনেকৈ কথা ক'ব লাগে নাজানেই। বেয়া নাপাব দেই বাইদেউ। ঠিক আছে, হ'ব দে। পিছে মাজনীৰ কাৰণে কফি কাপ বনা, তাই উঠিবই নহ'লে। অঁ ঠিক আছে বাইদেউ। মাজনী, এইবোৰ তোৰ ক'বলৈ কি দৰকাৰ? হা, তোক মই কৈছোঁ নে মুখখন একদম চুপচাপ বন্ধ কৰি ৰাখিবি বুলি? হা, তই কি মুখে মুখে কথা ক'বলৈ আহিছ? মা, মই কোনটো কথা ভুলকৈ ক'লোঁ মোক কওকচোন তুমি। হা, তোমাক ইমান বেয়া বেয়াকৈ কৈ আছে। আৰে মালিকনী হ'ব পাৰে, কিন্তু মানুহক কথা কেনেকৈ ক'ব লাগে সেইটো মই জানিব লাগে ন। তোমাৰ কথা মোৰ মুখত ইমান বেয়া বেয়াকৈ কৈ আছে আৰু কি মই মনে মনে শুনি থাকিম নেকি? যিটো ৰাইট সেইটো মই কমেই। কিছুমান কথাত উত্তৰ নিদি মনে মনে শুনি থকাটোৱে ভাল মাজনী। যিটো জেগাত আমাৰ নিচিনা মানুহৰ গুৰুত্ব নাই তাত জানো তৰ্ক কৰি কিবা লাভ আছে? সেইকাৰণে কৈছিলোঁ তোক মই যে আহিব নালাগে নালাগে নালাগে, কিন্তু তই শুনিলি জানো? হা, এষাৰ কথা নুশুনিলে মোৰ। তোক মই এতিয়া আৰু বেলেগকৈ বুজাব লাগিব নেকি যে তই আৰু তৰ্ক নকৰি বুলি? চব কথা মনে মনে শুনি থাকিবি, নহ'লে তোৰ এটা কথাত মোৰ এইটো কামো যাবগৈ, গম পাৱনে তই? মোক যদি মালিকনে উলিয়াই দিয়ে মই ক'ত কাম কৰিম কচোন তই? হা,
সেইকাৰণেহে মনে মনে তোক মই শুনি থাকিবলৈ কৈছোঁ। ঠিক আছে মা, হ'ব দিয়া, মই আৰু এষাৰো কথা নকওঁ। যা, সেই তাতে বহি থাকে, মই মোৰ নিজৰ কাম কৰোঁ। মই বুজিছোঁ মাজনী, মই ভালদৰে বুজি পাইছোঁ যে তোৰ মাক তোৰ আগত কোনোবাই অপমান কৰাটো তই কেতিয়াও সহ্য কৰিব নোৱাৰ, আৰু সেইটো কোনো সন্তানে সহ্য কৰিব নোৱাৰে। কিন্তু উপায় নাই মাজনী, উপায় নাই। মোৰ কিন্তু পৰিস্থিতি সেয়া যে তই ভালদৰে দেখিছই। পৰিস্থিতিটোৰ কাৰণেহে তোক মই এনেকৈ দাবী ধমকি দিব লগা হৈছে, বা লোকৰ কথা শুনিও কাম কৰি থাকিবলগীয়া হৈছে মাজনীও। কি কৰিবি আৰু, মাৰৰ এই দশা, কি কৰিবি তই? অথনিৰ পৰা ইমান দেৰি অকলে অকলে বহি আছোঁ, আমনি লাগি গ'লগৈ। ইয়াত দেখোন টিভিটো লগাই থৈ আছে, মই দেখোন আহি পেলাই টিভিকে চাই থাকিব পাৰোঁ। ময়ো যে ঠিক বুৰ্বক আকৌ দেই, টিভি চাবলৈ নোপোৱা কিমান দিন হ'ল। আজিলৈকে ঘৰতো টিভি এটা ল'ব পৰাই নাই। আগতে সেই বৰমাহঁতৰ ঘৰত গৈ পেলাই টিভিটো চাওঁগৈ, আজিকালিতো সেয়াও নোযোৱা হ'লোঁ। আজি কিমান দিনৰ মূৰত টিভিটো চাবলৈ পাইছোঁ নহয়। যাওঁ অকণমান চাই লওঁগৈ। এক্সকিউজ মি, কোন হয় তুমি? অঁ, মই মানে, মোৰ নামটো নৱনীতা। আচলতে তোমালোকৰ ঘৰত যে ভাত ৰান্ধে, সেই ভাত ৰন্ধা বাইদেউৰ ছোৱালী মই। অ', মানে তুমি মালা বাইদেউৰ ছোৱালী? পিছে তুমি ইয়াত কি কৰি আছা? তোমাৰতো ইয়াত একো কাম নাই, তোমাৰতো পাকঘৰতে কাম। নহয়, মই মানে অথনিৰ পৰা পাকঘৰত মালত বহি আমনি পাই গ'লোঁ। সেইকাৰণে টিভিটো লগাই থৈ দেখি ইয়াতে অকণমান টিভি চাবলৈ আহিলোঁ। মানে মাৰ লগত মই এনেহে আহিছোঁ, মই কাম কৰিবলৈ অহা নাই ইয়াত। অঁ, হয় নেকি? তুমি এনেহে আহিছা? মই আকৌ ভাবিছোঁ তুমিও বোলো মাৰ লগত কাম কৰিবলৈ আহিছা নেকি, বোলো তোমাৰ মাক অকণমান হেল্প কৰি দিবলৈ আহিছা বুলি ভাবিছিলোঁ মই। নাই নহয়, আচলতে মা সদায় কামলৈ আহে যে, মই বোলো কাৰ ঘৰতনো কাম কৰে, তাকে সেইকাৰণে মাৰ লগতে আজি গুচি আহিলোঁ মই। আচ্ছা, পিছে তুমি কি কৰা? তুমিও চাগে বেলেগৰ ঘৰত হাজিৰাই কৰা, নহয় জানো? তোমালোকৰ নিচিনা মানুহবোৰনো অকাত কি? নাই, তুমি ভুল বুজিছা। তুমি ভাবিছা নেকি মোৰ মায়ে তোমালোকৰ ঘৰত কাম কৰে কাৰণে ময়ো লোকৰ ঘৰত হাজিৰা কৰোঁ বুলি? নকৰোঁ, মই পঢ়ি আছোঁ। এইবাৰ মই মেট্ৰিক দিছোঁ। এইবাৰ তুমি মেট্ৰিক দিছা? মানে পঢ়া শুনা তোমালোকৰ নিচিনা মানুহবোৰেও কৰে? কিয়, আমাৰ নিচিনা দুখীয়া মানুহবোৰৰ কি পঢ়া শুনাত অধিকাৰ নাই নেকি? তুমি কি বুলি ভাবিছা, অকল কি ধনী মানুহবোৰে পঢ়িব পাৰে, দুখীয়া মানুহবোৰে কি পঢ়িব নোৱাৰে? তুমি যদি এইটো ভাবিছা, তেতিয়াহ'লে তুমি একেবাৰে ভুল ভাবিছা। ভিক্ষাৰী হৈও কিন্তু উস্তাদি একেবাৰে কমা নাই। কি হ'ল মাজনী, তুমি কাৰ লগত কথা পাতি আছা? আৰু ঐ ছোৱালী, তই ইয়াত কি কৰি আছ আহি পেলাই? মা, মই এই লগতে কথা পাতি আছিলোঁ। মই ইয়ালৈ আহোঁতে দেখিছোঁ বোলো এইটো ৰুমত আকৌ কোন সোমাই আছে। তাকে চাবলৈ আহোঁতেহে গম পাইছোঁ এইজনী যে আমাৰ মালা বাইদেউ জীয়েক বুলি। কিন্তু মা, কি ক'ম আৰু, তুমি সদায় চাগে কথা পাতি গম পাইছাই, নহয় জানো? পাইছোঁ, কথা পাতিয়ে নহয়, এই প্ৰথম দেখোঁতেই এই চেহেৰা চাই বুজি পাইছোঁ মই, এই কিমান পানীৰ মাছ। মা, বোলে এইবাৰ এইগৰাকী মেট্ৰিক পৰীক্ষা দিছে। কি দিছে আৰু, মানে ইহঁতৰ নিচিনা মানুহবোৰ কেলে জানো ইমান সপোন, একদম আকাশ চুবৰ মন মানে সিহঁতৰ। কি ক'ম আৰু, তাকে মই সুধিছোঁ তাইক, বোলো তোমালোকৰ নিচিনা মানুহবোৰো পঢ়া শুনা কৰেনে? তাকেইতো আকৌ, মাকৰ পৰা কম বাহাদুৰি, মাকক কিমান মানা কৰিলোঁ বোলো তই সেই যিকেইটকা পইচা পাওঁ সেইকেইটকা থৈ দে, বেমাৰ আজাৰে খাবলৈ যেতিয়া নোহোৱা হ'ব তেতিয়া খাবি, বেমাৰ আজাৰ হ'লে মানে দেখুৱাবলৈ পইচা কেইটকা থৈ দে বোলো। নাই, নুশুনিলে নহয়। পঢ়াই শুনাই ডক্টৰ ইঞ্জিনিয়াৰ কৰিবলৈ মন জীয়েকক। কি ক'ম আৰু, ইমান বুজালোঁ বোলো সেই পঢ়া শুনাবোৰ নালাগে থ, কিন্তু নুশুনিলে নহয় মোৰ কথা। সেইকাৰণে যি কৰে কৰক, আমাৰনো কি আহে যায়, আমাৰ খালি কামকেইটা হ'লেই হ'ল, নহয় জানো? তাকেহে মা, সিহঁতে যি কৰে কৰক, আমাৰ কি আহে যায়। আচলতে মোৰ দেউতাৰ বহুত সপোন আছিলে, পঢ়াই শুনাই মোক ভাল মানুহ কৰিব, ভাল কিবা এটা সংস্থাপন দিব। কিন্তু দেউতা দুৰ্ভাগ্যবশতঃ হিচাপে আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেইখিনি আশা পূৰণ কৰিবৰ কাৰণে মায়ে আজি ইমান কষ্ট কৰিছে, আৰু সেইকাৰণে ময়ো কষ্ট কৰিছোঁ। কিন্তু এনেকুৱাতো কোনো কথা নাই যে দুখীয়া মানুহে একো পঢ়িব নোৱাৰে, একো চাকৰি নাপায়, তেনেকুৱাতো একো কথা নাই। তোমালোকৰ নিচিনা মানুহবোৰে এটা ভাল চাকৰি কৰিবৰ কাৰণে বহুত পাৰ্চেণ্টেজ লাগে, বুজি পাইছা? কিন্তু আমাৰ নিচিনা মানুহৰ কাৰণে পাৰ্চেণ্টেজ মেটাৰ নকৰে, টকা ঢালিলে হ'ল অকল। ডিফাৰেঞ্চটো সেইটোৱেই, বুজি পাইছা নহয়? এতিয়া সেইকাৰণে নিজৰ অকাতে থাকি পেলাই অকণমান কথা ক'বা। হ'ব মাজনী, এইজনী কিমান বুজাই লাভ নাই, কাইলৈ দেখোন তোমালোকৰ ৰিজাল্ট দিবই, তেতিয়াই ওলাই যাব আচলতে কোন বাঘ আৰু কোন হৰিণ। অঁ মা, ঠিক কথাই কৈছা তুমি, কাইলৈ দেখোন সকলোবোৰ ওলাবই। এতিয়া এই লগত মই এনেই মুখ চুপতি মাৰি কি পাম? ব'লা, মোৰ আচলতে বহুত ভোক লাগিছে, কিবা এটা খাবলৈ দিবলৈ ক'বা ব'লা মালা বাইদেউক। ঠিক আছে আহা। আৰু শুন, ঐ ছোৱালী, যিটো ৰুমত সোমাই পিটপিটাই ঘূৰি ফুৰিব নালাগে, যা মাক অকণমান ইটো সিটো কামত সহায় কৰি দিবি। আৰু টিভিটো মই তই চাবলৈ কাৰণে ৰিচাৰ্জ কৰি থোৱা নাই, বুজি পাইছ? এতিয়া মই টিভি অফ কৰিম, আৰু তইও যা তোৰ মাৰ ওচৰলৈ। আহা বেবী মাইনা, ব'লা। মানুহবোৰ আচলতে হৈছে কি, মানুহবোৰৰ মানসিকতা ইমান বেয়া কেনেকৈ হ'ব পাৰে?
তেওঁলোকৰ কাৰণে অকল টকা পইচাই মানে সকলো। আমি দুখীয়া মানুহবোৰ মানুহেই নহয়। চালা, মই কিবা এটা নহয় কিবা এটা কৰি দেখাবই লাগিব। আৰু পঢ়া শুনাৰ কথা ইমান লেবেল মাৰি আছে নহয়। কাইলৈ ৰিজাল্ট দিব নহয়। মই মোৰ মাৰ্কশ্বিট আনি মুখত মাৰি থৈ যামহি। ধেইত চালা, মোৰ মায়ে যে এনেকুৱা এঘৰ মানুহৰ ঘৰত কাম কৰে বুলি মই কেতিয়াও ভবা নাছিলোঁ। ইমান পইচা পাতি থকাৰ পিছতো মানুহ ইমান অহংকাৰ। বাপৰে, কি ক'ম। মাকো কম নহয়, জীয়েকো কম নহয়। আচলতে সকলোবোৰ শিষ্টাচাৰ মাকৰ পৰাই পাইছে। মাকৰ এইবোৰ শিষ্টাচাৰ দেখি জীয়েকে শিকিছে। কিন্তু মানুহক জানো এনেকৈ হাঁহিব লাগে? হা, ঠিক নাপায় দেই, নাপায়। কাৰ কেতিয়া কি হৈ যায় কোনো গম নাপায়। এতিয়া টকা আছে কাৰণে সিহঁতৰ বাহাদুৰ বেছি হৈছে। কাইলৈ পৰহিলৈ টকা নাথাকিলে মানে সিহঁতিও সেই লোকৰ ঘৰে ঘৰে কামেই কৰিব লাগিব। তাকে যদি আকৌ মই কওঁ তেতিয়া আকৌ মই বেয়া। মানে কৈছোঁ নহয়, আমাৰ নিচিনা দুখীয়া মানুহবোৰে ধনী মানুহৰ আগত সদায় মুখখন বন্ধ কৰি ৰাখিব লাগে। সঁচাটো জানিলেও মুখেৰে একো মাতিব নোৱাৰিব মানে। ঘৰলৈ কেতিয়া যাওঁহে লাগিছে। কেলৈ যে আহিলোঁ নহয়, আহি পেলাই সঁচাকৈ মই বহুত ভুল কৰিলোঁ। যাওঁচোন, মাৰ ওচৰ পাওঁগৈ। মাজনীয়, তই ক'ত আছিলি? অথনিৰ পৰা তোক বিচাৰি ফুৰিছোঁ। যেতিয়া আকৌ চুইছিলি নেকি তই? নাই মা, একো চোৱা নাই। মই সেই টিভিটো লগাই থোৱা দেখি টিভি ৰুমটোলৈহে গৈছিলোঁ। তাতে মালিকনী আৰু মালিকনী জীয়েক আহি যিখনে কথা কৈছে মোক, কি ক'ম আৰু। মই টিভিও চাব নিদিলে। মালিকনীয়ে গৈ পেলাই টিভিটো অফ কৰি দিলে। মা, তুমি এখন ঘৰত কেনেকৈ কাম কৰা বাৰু ইমান কষ্টত? বাপৰে, মই আজি এদিন আহিয়ে তলা নলা দেখি কৈছোঁগৈ। তুমি সদায় সদায় এখন ঘৰত কেনেকৈ কাম কৰা বাৰু ইমান কথা শুনি? উপায় নোহোৱাত থাকিব লগা হৈছে আৰু। তোক মই সেইটো কাৰণে কৈছিলোঁ যে আহিব নালাগে। কিন্তু তোৰ আকৌ তত নাই নহয়, আহিব লাগে আকৌ। মই ক'ত কাম কৰোঁ চাব লাগে তোক। এতিয়া গম পাইছোঁ আহি পেলাই। মোক বাৰু মালিকনে যিয়ে কওক মই শুনি ল'ম, কিন্তু তোক ক'লে মানে মোৰ মনটো বৰ বেয়া লাগে মাজনী। সেইকাৰণে তোক মই আহিব নালাগে বুলি কৈছিলোঁ। এতিয়া আৰু গম পালি নহয়। আকৌ নেক্সট টাইম আহোঁ কেতিয়াও নকবি আৰু। নকওঁ মা, নেক্সট টাইম আৰু মই কেতিয়াও নাহোঁ। আৰু পাৰিলে মানে তুমিও এখন ঘৰৰ পৰা কামটো সোনকালে এৰি দিবা। ওচৰতে ক'ৰবাত বিচাৰি ল'বাগৈ কাম। তেনেকৈ যদি ক'ৰবাত পটককৈ কাম পোৱা হ'লে ভালেই আছিলে। তেনেকৈ একো কাম নাপায় নহয়। কিমানখন বিচাৰিছোঁ মই, বিচাৰি এখন ঘৰ পাইছোঁহি। এতিয়া আকৌ ইয়াৰ পৰা ওলাই যাবলৈ হ'লে মানে মোক কাম বিচাৰোঁতে এমাহ 1.5 মাহ লাগিব। হ'লেও মা, ইহঁতৰ ব্যৱহাৰবোৰ মোৰ অকণো ভাল লগা নাই। দুখীয়া মানুহ ইহঁতি মানুহ বুলিয়ে নাভাবে অকণো। কি কবি আৰু, টকা থকা মানুহবোৰ এনেকুৱাই হয়। হ'ব দে, এতিয়া এইবোৰ চিন্তা কৰি থাকিব নালাগে তই। মই সোনকালে কামকেইটা আজৰি কৰি লওঁ, তাৰপিছত ঘৰলৈ যামগৈ আৰু। ককা আকৌ ঘৰত অকলে আছে নহয়। অঁ যোৱা মা, সোনকালে কামকেইটা আজৰি কৰি লোৱাগৈ। সঁচাকৈ দেই, মই ঘৰত থকা হ'লে ভাল আছিলে পাই। এখন ঘৰলৈ আহি পেলাই কিবা মোৰ মনটোৱে ভাল লগা নাই এতিয়া। সোনকালে কামকেইটা কৰি আজৰি কৰি লগে যোৱা। ককাই কি কৰিছে ঘৰত ঠিকান নাই আৰু। ঠিক আছে, হ'ব দে। বাইদেউ, আপুনিও পৰা ইয়াতে বহি আছে? অঁ, মই ইয়াতে বহি আছোঁ। কি হ'ল, তই ঘৰলৈ যাবলৈ ওলালি নেকি? অঁ বাইদেউ, মোৰ সকলোবোৰ কাম কৰি হৈয়ে গ'ল। আৰু গধূলিৰ কাৰণেও মই খানা ধুনীয়াকৈ ৰেডি কৰি থৈ আহিছোঁ। এতিয়া মই যাব পাৰোঁনে বাইদেউ? 5টা বাজিবলৈ এতিয়াও বহুত সময় আছে। ইমান সোনকালে যাওঁ যে আজি? কিহৰ কাৰণে, ক'ৰবাত যাবি নেকি? মানে আজি দেউতাক ঘৰত অকল থৈ আহিছোঁ। সেইকাৰণে ভাবিছোঁ ঘৰলৈ আজি অকণমান সোনকালে যাওঁ। আৰু মোৰতো কামবোৰ কৰি সকলোবোৰ হৈয়ে গ'ল দেখোন বাইদেউ। এতিয়াতো আৰু বেলেগ একোৱেই কাম নাই। অঁ, হ'ব দে তেতিয়াহ'লে, যা। পিছে শুনচোন মালা, কাইলৈ কিন্তু ৰাতিপুৱা অকণমান সোনকালে আহিবি দেই। মাজনী কাইলৈ ৰিজাল্ট দিব নহয়, মানুহ ঢেৰ আহিব। চাহ তাহ বনোৱাৰ পৰা ধৰি ঢেৰ কাম আছে তোৰ কাইলৈ। অকণমান সোনকালে আহিবি। অঁ, হয় নেকি বাইদেউ? মই আকৌ কাইলৈ অকণমান দেৰিকৈ আহিম বুলি ভাবিছিলোঁ। মানে কাইলৈতো মোৰ মাজনীও ৰিজাল্ট দিব। আমাৰ ঘৰতো দেখোন ঢেৰ মানুহ হ'ব। মই যদি মাজনী নাথাকোঁ তেতিয়াহ'লে কি হ'ব আৰু? মানে মই কাইলৈ অকণমান দেৰিকৈ আহিম বুলি ভাবিছিলোঁ বাইদেউ। দেৰিকৈ আহিলে নহ'ব নেকি? নাই নহ'ব দেই। আমাৰ ঘৰলৈ সোনকালে আহিব লাগিব তই। আৰু তই তোৰ ঘৰত নাথাকিলে হ'ব দেখোন। জীয়েৰে কেনেকৈ পাছ কৰিব আমি জনা আছে ভালদৰে। আৰু তহঁতৰ ঘৰলৈ মানুহ কোন আহিবনো? কোনো নাহে দে, চিন্তা কৰিব নালাগে। আৰু আজিকালি মানুহে সেই ল'ৰা ছোৱালীবোৰ ভালকৈ পাছ কৰিলেহে খবৰ ল'বলৈ যায়। তহঁতৰ জনে কেনেকৈ পাছ কৰিব আমি ভালদৰে জানো। সেইকাৰণে তই ইমান আশা কৰি থাকিব নালাগে। আমাৰ ঘৰলৈ সোনকালে আহিব মুঠতে কাইলৈ। মানে বাইদেউ, কি মানে কৈ আছ? মুঠতে কাইলৈ আমাৰ ঘৰলৈ সোনকালে আহিবি। আৰু এতিয়া যা। হ'ব দিয়ক বাইদেউ। সিহঁতবোৰ কিন্তু ঠিক মানুহ দেই। বাওনা হয়ো চন্দলে আকৌ হাত মেলিছে। জীয়েকে মেট্ৰিক পাছ কৰিব বোলে, মানুহ খবৰ ল'বলৈ আহিব। জীয়েকে কেনেকৈ মেট্ৰিক পাছ কৰিব চাম নহয় আমিও। অঁ, এইজনীৰ লগত লাগি থাকোঁতে মিঠাই দোকানীটোক ফোন কৰাই নহ'ল নহয়। তাক ফোন এটা কৰি লওঁ, কাইলৈ কাৰণে মিঠাইকেইটা অৰ্ডাৰ কৰি লওঁ। মানুহ ইমান অহংকাৰী কেনেকৈ থাকিব পাৰে বাৰু? তুমি যে এনেকুৱা মানুহৰ ঘৰত কাম কৰা বুলি মই সপোনতো ভবা নাছিলোঁ মা। হ'ব দে মাজনী, এতিয়া তই সেইবোৰ কথা চিন্তা কৰি থাকিব নালাগে। বৈ, অথনিৰ পৰা বকি আহি এতিয়া ঘৰে পালোহি আৰু। এতিয়াতো মনে মনে থাক কমচে কম। মানুহে কিবা এটা পাবলৈ হ'লে কিবা এটা হেৰুৱাবই লাগিব। উপায় নাই, এতিয়া আমাৰ দৰকাৰ হৈছে। সেইকাৰণে মানুহৰ গালি শপনি খাই হ'লেও কাম কৰিব লাগিব মাজনী। তাত কাম নকৰিলে মানে পইচা নাপাওঁ নহয় মই। ঘৰখন কেনেকৈ চলাম কচোন বাৰু?
বুজিছোঁ বাৰু, আমাৰ টকা নাই কাৰণে তুমি সিহঁতৰ ঘৰত কাম কৰিছা, কিন্তু হ'ল বুলি আমাক সিহঁতি এনেকুৱা ব্যৱহাৰ কিয় কৰিব? এইবোৰ মানুহ এনেকুৱাইও, তই এইবোৰ কথা চিন্তা কৰি থাকিলে মানে একো পাৰ নাপাওঁ। বৈ এতিয়া ঘৰ বৈ। তুমি কাইলৈ কামলৈ অকণমান দেৰিকৈ আহিম বুলি কোৱাৰ পিছতো তেওঁ তোমাক ইমান এনেকৈ দাবী ধমকি কিয় দিছে আকৌ? আৰু মই বোলে কেনেকৈ পাছ কৰিম তেওঁ বোলে আগতেই গম পায়। আৰে এইটো কেনেকুৱা ধৰণৰ কথা? মাজনী, তেওঁলোক তেনেকুৱাই মানুহ। এতিয়া তই এইবোৰ কৰি পেলাই একো নাপাওঁ। বৈচোন বৈ, ঘৰলৈ বৈ দিয়া। কাইলৈ তোৰ ৰিজাল্টহে আৰু মানুহৰ চকু খোল খুৱাব মাজনী। সকলোবোৰ আশা ভৰসা তোৰ ওপৰতে আৰু। যদি তোৰ ৰিজাল্ট ভাল হয় তেতিয়াহ'লে বহুত মানুহৰ মুখো বন্ধ হ'ব মাজনী। তেতিয়া আমাক কোনেও জাজ নকৰে আৰু। হ'বই মা, মোৰ ৰিজাল্ট ভাল হ'বই, তুমি চাই থাকা। আৰু মই মোৰ মাৰ্কশ্বিট লৈ পেলাই তেওঁলোকৰ ঘৰলৈ যাম আৰু তেওঁলোকক দেখাম যে দুখীয়া মানুহ পঢ়িব পাৰে। অকল ধনী শ্ৰেণীৰ লোকৰে পঢ়াৰ অধিকাৰ নাই, দুখীয়া মানুহৰ পঢ়াৰ অধিকাৰ আছে। সেইবুলি মই তেওঁলোকক দেখাই থৈ আহিম। হ'ব বাৰু, কাইলৈতো কাইলৈ হ'ব। এতিয়া বৈ, ঘৰলৈ বৈ। দুৱাৰ ঘৰ দেখোন এনেকৈ খোলা। দেউতা ক'লে গ'লগৈ আকৌ? দেউতা, অ' দেউতা, দেউতা। আইজনী, পালিহি তহঁতি? পালোহি আকৌ। পিছে দুৱাৰ ঘৰ খুলি তই ভিতৰত কি কৰি আছিলি? এনেকৈ আকৌ দিনটো খুলি থলি নেকি তই? নাই, দুৱাৰখন মাৰিয়ে থোৱা আছিলে। সেই মই বাহিৰতে বহি আছিলোঁ। এই মাত্ৰ ভিতৰলৈ আহোঁতে তহঁতি আহি পালিহি। সেইটো কথা। পিছে ভাত পানী খালিনে তই? খালোঁ। খালি সেই বাচন বৰ্তনবোৰহে ধোৱা নাই পাই, তেনেকৈ থৈ দিছোঁ। ককা, বাচন তুমি ধুব নালাগে নহয়। বাচনকেইটা মই ধুই দিম। পিছে তুমি ধুনীয়াকৈ ভাতকেইটা খালানে? খালোঁ মাজনী, খালোঁ। তুমি কিবা খাই আহিছানে? আৰু কেনেকুৱা লাগিলে তোমাৰ আজি তাত গৈ? নুসুধিবা আৰু ককা, কেনেকুৱা লাগিলে নুসুধিবা। এই পৃথিৱীত যে ইমান বেয়া মানুহ থাকিব পাৰে মই কেতিয়াও ভবা নাই দেই। অকণো ভাল নালাগিলে মোৰ, জানানে? বহুত বেয়া মানুহ হয়। কি হ'ল আকৌ মাজনী? একো নাই হোৱা দেউতা, তাইনো কি আৰু। পিছে বৈ তই অকণমান বিচনাতে ৰেষ্ট লগে, আমিও সেই কাম কাজবোৰ কৰি লওঁগৈ। বাৰু, ঠিক আছে তেনে, আহ। মাজনী, তই সেই বাচন বৰ্তনবোৰ ধুগে যা। মই সেই কাপোৰ কানিকেইটা ভৰাই পেলাই ঘৰ চোতালখন সাৰি লওঁ। ঠিক আছে বাৰু মা। চাৰিওফালৰ টেনশ্যনবোৰ মোৰেই, কিন্তু কাক দেখামনো মই? কাকো দেখাব নোৱাৰোঁ। মনৰ ভিতৰতে লৈ পেলাই এনেকৈ থাকিব লাগিব আৰু। উপায় নাই আৰু, জীয়াই থাকিবলৈ এনেকৈ কষ্ট কৰি খাব লাগিব আৰু। যাওঁ, মই সেই কাপোৰ কানিকেইটা ভৰাই পেলাই ঘৰ চোতালখন সাৰি লওঁগৈ। গধূলি হ'ব নহ'লে অকণমান পিছত।